ভাই জুবিন দা কিমান হ'ল পোৱা মই দাদা ভাত পানী খাই বাইকত চাওঁ এতিয়া মই ঠিক দিনতে বাইকৰ সৈতে ৰাখিছোঁ এখন মই পালচাৰ সেইবিলাকে মই দাদাক অতি ভাল পাওঁ আশ্ৰাম কাৰণে মনটো মাৰা তাৰ দিনত এটা 1.5 কিলো মুৰ্গী আনিম আৰু জুবিনদাৰ গানেদি নামছোঁ 8-9টা গান লগাম দাদাক খাই দিলা ইমান ভাল পাওঁ দাদাক কিমান ভাল পোৱা প্ৰতিবাদ দাদাৰ কাৰণে ভাত পানী খোৱা নাই জুবিন দাৰ কাৰণে কি কৰিব পাৰিবা হা জুবিন দাৰ কাৰণে কি কৰিব পাৰিবা মই এটা ফেমিলি এখন চলি আকৌ মানে ন্যায় পালে ভাল লাগে দাদাক দিনকে সেই চলাওঁ আৰু বিশ্বাস দে দাদাই ন্যায় পাব যদি ন্যায় নাপায় ন্যায়টো নাপায় এইগিলা যি দুৰ্নীতি হাত লাম্বা মানুহ না আজি আমাৰ নিচিনা মানুহ চচৰে লৈ লোৱা হয় মুখ্যমন্ত্ৰী তেখেতক কিয় আনিব পৰা নাই কিবা লিংক আছে হয় নে নহয় চোৱা আজি মই একো নকওঁ মই এটা সৰু সুৰা এটা ড্ৰাইভাৰ মানুহ মই দাদা প্ৰতিবাদ ভাল পাইছোঁ মই বোলে অসমবাসী ৰাইজে ভাল পায় শ্যামকানু মহন্ত মৰাৰ দিনা এটা 1.5 কিলো মুৰ্গী আনিম বাকী কৰি আনিম নাই পইচা বাকী কৰি আনিম নহ'লে বাইকখন বন্ধ থম এটা মুৰ্গী আনিম 1.5 কিলো মুৰ্গী তোমাৰ বাইকখন কওক এইখন তাৰপিছত ৰচনা বাইকখন দিব এখন দাদা মই দাদাৰ গাড়ীখন থাকিবলে লাগে আমাৰ 1 2 3 4